Hello everyone, মোৰ নতুন এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো দেই আৰু বতৰটো আজি বিৰাট ধুনীয়া ন যোৱা ৰাতিটো একদম বিৰাট বৰষুণ আৰু এতিয়া একদম ঠাণ্ডা ঠাণ্ডা তো ঠাণ্ডা বতৰত আজি ধুনীয়াকৈ অলপ জিবাত জুতি লগাকৈ কিবা বনাই খাওঁ বুলি আজি তলতে বহি বনাব লৈছো দেই আৰু লগতে আপোনালোককো দেখুৱাই দিম তো চাই থাকিব ভিডিঅ'টো শেষলে এয়া কুকাৰত প্ৰথমে অকণমান তলত নালাগিবৰ কাৰণে অকণমান ৰিফাইন তেল দিছো দেই যেতিয়া তেলটো অকণমান গৰম হৈ আহিব তাতে মই এয়া পিঁয়াজখিনি দি অকণমান ৰঙচুৱা হোৱালে এই তেলখিনিতে ফ্ৰাই কৰি ল'ম তাৰে পাছত এয়া দিলোঁ কুটি লোৱা আদা আৰু নহৰুটো আপোনালোকে সৰু সৰুকৈ কুটি ল'ব পাৰে মই যিহেতু ডাঙৰকৈ ভাল পাওঁ সেইকাৰণে এনেদৰে এতিয়া আটাইখিনি ভালদৰে অকণমান লৰাই মেলি লৈ ইয়াতে কৰি লোৱা পেষ্ট পিঁয়াজ এটা লৈছোঁ সেই পেষ্টটো মই ইয়াতে দিছোঁ কাৰণ পেষ্ট দিলে স্মেলটোও ভাল হয় খাবলৈও সোৱাদ হয় আৰু গ্ৰেভিটো অকণমান ডাঠ হয় মই একদম পাতল হ'লে মোৰ ভাল নালাগে সেইকাৰণে মই অকণমান ডাঠকৈ হ'লে ভাল পাওঁ সেইকাৰণে পিঁয়াজৰ পেষ্টটো দি আকৌ এইখিনি বস্তু ভালদৰে লৰাই ল'লোঁ তাৰে পাছত এয়া মই গাজৰ কাটি লৈছিলোঁ তাৰে পাছত লৈছোঁ বিন আৰু বিলাহী আকৌ আটাইখিনি দি ভালদৰে অকণমান লৰাই থাকিম কাৰণ কি হয় যিমান বস্তুটো লৰাই থাকে সিমানে খাবলৈ টেষ্ট হয় কাৰণ তেলো বহুত বেছি দিয়া নাই সেইকাৰণে দেখিছেনে এক্সট্ৰাকৈ তেল নাই তাৰে পাছত যেতিয়া এইখিনি অকণমান লৰাই হ'ব তাতে ইয়াতে দি দিম মই এতিয়া চিকেনখিনি দি আকৌ ভালদৰে আটাইখিনি লৰাই থাকিম কাৰণ মই বনোৱা মানে বইল চিকেনৰ ষ্টাইলটোহে আপোনালোকক দেখুৱাইছোঁ দেই কাৰণ সকলোৱেতো বনাব জানেই আৰু তাৰে পাছত ইয়াতে মই এয়া এড কৰিলোঁ জালুকৰ গুড়ি আৰু সোৱাদ অনুযায়ী দিলোঁ নিমখ কাৰণ মই ইয়াতে কোনো ধৰণৰ বেলেগ মছলা ব্যৱহাৰ নকৰোঁ দেই তাৰে পাছত এইখিনি মই এনেদৰে ভালকৈ অকণমান সময় লৰাই থাকিম কাৰণ কিয় যিটো অকণমান স্মেল এটা থাকে যে ডাইৰেক্ট ঢাকনি লগাই দিলে সেই স্মেলটো যোৱালৈকে তাৰমানে অকণমান এনেদৰে লৰাই থাকিম তাৰপিছত এনেদৰে লৰাই তাক যেতিয়া হ'ব তাতে দিম ইয়াক কেঁচা জলকীয়া কাৰণ জলকীয়াটো আগতে দিয়া নাই তাৰ স্মেলটো থাকিব লাগিব যে জলকীয়া তাৰে পাছত জলকীয়াটো কাটি দি সৰু সৰুকৈ কুটি দিব পাৰে মই ডাঙৰকৈ দিলোঁ তাৰে পাছত এই মিক্সাৰ জাৰটোতে পিঁয়াজৰ পেষ্ট কৰিছোঁ তাৰে পানী লৈ এইখিনি ঢালি দি এতিয়া ঢাকনি লগাই দি দুটা হুইচেল মাৰিম আৰু তাতেই মই অকণমান দি দিলোঁ পদিনা কাৰণ মোৰ ধনিয়া নাছিলে শেষ হৈ গ'ল পদিনা আছিল যিহেতু পদিনাকে ইয়াতে এড কৰি দি মই এতিয়া ঢাকনি লগাই দুটা হুইচেল মাৰিম তাৰে পাছত হোৱাৰ পাছত আকৌ অকণমান সময় উতলাই দিছোঁ দেই তাৰে পাছত এইফালে এইখিনি ঠাণ্ডা হ'বলৈ দি তাৰে পাছত আপোনাৰ এয়া ফ্ৰুট চালাড ৰেডি কৰি আছোঁ তাৰে বাবে এয়া আঙুৰ কাটিছোঁ আপেল কাটিছোঁ তাৰপিছত আপোনাৰ তৰমুজ এই মানে যিখিনি ফ্ৰুটছ ঘৰত আছিলে সেইখিনিকে দি বনাম আৰু তাৰে পাছত এয়া বেদনা আছিলে বেদনাটো ধুনীয়াকৈ এৰুৱাই ল'লোঁ চাওকচোন দেখিবলৈ যে ইমান ধুনীয়া হয় ন এনেকৈ তৰমুজটো কালাৰটো সঁচাই আৰু বেদনা দিয়াৰ লগে লগে যে বৰ ধুনীয়া হয় তাৰে পাছত মই ইয়াতে গাখীৰ অকণমান এড কৰিম গাখীৰটো নিদিলেও হয় কিন্তু মানে লিকুইডটো মোৰ ল'ৰা ছোৱালীয়ে অকণমান খাবলৈ ভাল পায় সেইকাৰণে মই গাখীৰটো এড কৰোঁ আৰু অকণমান দি দিলোঁ চেনি তাৰে পাছত আমুলৰ ফ্ৰেছ ক্ৰীম এটা আনিছিলোঁ সেইটো ইয়াতে এড কৰিলোঁ দি এতিয়া অকণমান সময়ৰ বাবে ফ্ৰিজত থৈ দিম ফ্ৰিজত থ'লে বস্তুটো খাবলৈ আৰু টেষ্টি হয় তাৰপাছত এয়া হৈ গ'ল মোৰ চিকেন ৰেডি দেখিছেনে এয়া খাবলৈ যে বহুত টেষ্টি হয় এনেদৰে বনালে আৰু ভাত অকণমান লৈ ল'ব একদম খাওক আৰু মজা কৰি তাৰপাছত এইফালে ফ্ৰুট চালাডো আটাইখিনি ৰেডি কৰি লৈ মানে দুপৰীয়াৰ খানা আজি মোৰ এয়াই দেই একো বেলেগ নবনালোঁ আৰু সেয়া ৰেডি কৰি ল'লোঁ লৈ মেলি অকণমান খাই চাওঁ দেই বহুত বেছি টেষ্টি হৈছে আজি বতৰৰ লগত মিলি গৈছে তো আপোনালোকেও এনেদৰে বনাই খাই চাবচোন দেই আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই